নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো যত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পাৰ্ট 11 আমি আগৰ ক্লাছ কিটাত অনুশীলনী 5.3 কৰি আছিলো তাৰে আমি আজি আকৌ বাকিখিনি কন্টিনিউ কৰিম আহা আমি আৰম্ভ কৰো আজি ক্লাছটো সোৱা আমাৰ প্ৰথম প্ৰশ্নটো আজি ক্লাছৰ অনুশীলনী 5.3 ৰ 5 নম্বৰ প্ৰশ্নটো এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 5 অৰ্থাৎ a 5 অন্তিম পদ 45 অন্তিম পদটো আমি কিহেৰে বুজাও l এৰে l = দিছে 45 আৰু যোগফল দিয়া আছে 400 মুঠ পদৰ সংখ্যা তাৰ মানে n আৰু সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰম্ভ কৰো সমাধান ইয়াত a = 5 অন্তিম পদ l = 45 কি উলিয়াম আৰু sn দিয়া আছে ন sn = 400 n উলিয়াম আৰু কি t উলিয়াম sn = 400 এতিয়া আমাক প্ৰথম পদো দিয়া আছে অন্তিম পদো দিয়া আছে গতিকে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম a + l = 400 implies n/2 a কিমান 5 l কিমান 45 400 n/2 into 50 = 400 কাটা 8 তাৰ মানে n/2 = কিমান পালো মই 8 that means n = কিমান ব্ৰজপূৰণ কৰিলে 16 হৈছে না তাৰ মানে n কিমান পালো মুঠ পদৰ সংখ্যা কিমান হলগে মুঠ পদৰ সংখ্যা কিমান 16 আৰু কি উলিয়াব দিছে তোমাক সাধাৰণ অন্তৰ কৰ পৰা উলিয়াম আমি অন্তিম পদটোত বহুৱাই পেলাই সাধাৰণ অন্তৰ উলিয়াম l = 45 a plus n minus 1 into d = 45 এতিয়া a কিমান 5 n কিমান পালো 16 d উলিয়াম আমি হয়নে নহয় 45 পাঁচটো হিফালে লৈ যোৱা ইফালে থাকিলে 15d = 45 45 minus 5 কিমান হ'ব 40 হ'ব minus 5 তাৰ মানে আমাৰ ৰাইট হেণ্ড সাইডলৈ আহিব কিমান 40 গতিকে মোৰ d = কিমান আহিব 40/15 কৰা এটো লঘিষ্ঠ আকাৰলৈ লৈ যোৱা পাৰিছা নে কৰা কিমান হ'ব 5 এৰে যাব 5 আন গুণ 40 5 3 গুণ 15 তাৰ মানে 8/3 গতিকে মোৰ আনসাৰ কিটা কি আহিলে n কিমান আহিলে 16 আৰু d কিমান আহিলে 8/3 6 নম্বৰটো চাবা এটা ap ৰ প্ৰথম পদ আৰু অন্তিম পদ কমে 17 আৰু 350 যদি ইয়াৰ সাধাৰণ অন্তৰ 9 তেন্তে ap টোত কিমান পদ আৰু সিহঁতৰ যোগফল কিমানটা পদ আছে n উলিয়াব লাগিব আৰু sn n উলিওৱাৰ পিছত সমাধান a = কিমান দিয়া আছে 17 আৰু l = কিমান দিয়া আছে 350 d দিয়া আছে 9 n উলিয়াব লাগে আৰু কি উলিয়াব লাগে sn উলিয়াব লাগে l = 350 l ৰ কাৰণে মই লিখিব পাৰো কি a plus n minus 1 into d = 350 a কিমান দিয়া আছে 17 আৰু d 9 350 minus 17 n minus 1 into 9 = কিমান আহিব 10 ৰ 7 গল 3 5 4 থাকিব ন 4 ৰ 1 গল 3 3 ঠিক আছে নে মানে n minus 1 = কিমান আহিব
333 divided by 9. 37. মানে n minus 1 is equal to 37. That means n is equal to কিমান হ'ব? 38. তাৰমানে মুঠ পদৰ সংখ্যা কিমান? 38 টা। এতিয়া আমাক কি উলিয়াবলৈ দিছে? কিমান পদ আছে? 38 টা আৰু সিহঁতৰ যোগফল। তাৰমানে s 38 আমি এতিয়া উলিয়াম। কিন্তু আমাৰ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদো দিয়া আছে আৰু কি দিয়া আছে? অন্তিম পদো দিয়া আছে। আৰু আমি পদৰ সংখ্যাও গম পালো 38 টা বুলি, হয় নে নহয়? গতিকে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম? n/2 a plus l ব্যৱহাৰ কৰিম। হৈছে নে? আহা কৰো। এতেকে Sn is equal to কোনটো ব্যৱহাৰ কৰিম মই? n/2 a plus l. এতেকে s কিমান? 38 equal to 38 divided by 2. a কিমান? 17 যোগ l কিমান আছিলে? 350 equal to এটো কিমান আহিব? 19 ন? আৰু ইয়াত কিমান আহিব? মানে ব্ৰেকেটটো দৰকাৰ নাই, কিন্তু 367 ঠিক আছে নে? এটো 7 5 1 6 367 into 19 7 7 গুণ 49 7 8 গুণ 56 কলিব 6 33 7 6 3 3 7 9 6 কিমান পালা? 6973. গতিকে মই পদ পালো 38 টা আৰু 38 টা পদৰ যোগফল কিমান পালো? 6973. হৈছে? পিছৰটো চাওঁ আহা। এটা এপিৰ d is equal to 7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22 টা পদৰ যোগফল নিৰ্ণয় কৰা। 22 টা পদৰ যোগফল উলিয়াবলৈ দিছে। গতিকে মোৰ এই a22 টো যে দিয়া আছে সেইটো কি পদ হ'ব? শেষ পদ হ'ব নে নহয়? শেষ পদ হ'ব। হেতুও কৰিব পাৰা, আমি যেটো নরমাল আমাৰ ফর্মুলা হেতুও কৰিব পাৰা। প্ৰথমতে আমাক তাৰ কাৰণে কি লাগিব? a টো আমাক লাগিবই। গতিকে a টো উলিয়াই লও। সমাধান। d is equal to 7 a22 149 কি উলিয়াব লাগে তুমি? s22 উলিয়াব লাগে। a22 is equal to 149 তাৰ মানে কিমান হ'ব? a plus 21 d is equal to 149. a plus a টো আমি নাজানো 21 into d কিমান দিছে আমাক? 7 equal to 149. a plus 149 ঠিক আছে নে? এতিয়া ইয়াৰ পৰা a কিমান পাম? কিমান আহিলে? 2. a is equal to কিমান আহিলে? 2 আহিলে। গতিকে a যেতিয়া মই 2 পালো, এতিয়া মই 22 টা পদৰ যোগফল উলিয়াম। এতেকে Sn is equal to শেষ পদ লৈ লম a22 টো a কিমান? a ভ্যালুটো বহুৱাই দিও। a কিমান পালো? 2. l কিমান পালো? 149. 11 পূৰণ 151 equal to এটো পূৰণ কৰা। কৰাচোন পূৰণ কিমান পোৱা? 151 into 11 কিমান হ'ব? 151 151 1661 1661 তাৰ মানে যোগফল কিমান হ'ল? প্ৰথম 22 টা পদৰ 1661 ঠিক আছে নে? বুজি পাইছা? পিছৰ চাও। 8 নম্বৰটো চাবা। এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51 টা পদৰ যোগফল উলিওৱা। a টো দিয়া আছে আৰু a3 দিয়া আছে। প্ৰথম 51 টা পদৰ যোগফল উলিয়াবলৈ দিছে। তাৰ মানে s51 উলিয়াবলৈ দিছে তোমাক। n কিমান হ'ব? 51 হ'ব। কিন্তু তাৰ কাৰণে আমাৰ বাকিখিনি বস্তু লাগিব। কি লাগিব? a লাগিব আৰু কি লাগিব? d লাগিব। n টোহে দিয়া আছে আমাক। আমি এইকেইটাৰ সহায়ত সেইকেইটা উলিয়াই লম। প্ৰথম দ্বিতীয় আৰু তৃতীয় পদ কেইটা যে দিছে সেইকেইটাৰ সহায়ত। সমাধান
A2 equal to 14 তাৰ মানে A plus D is equal to 14 দিলো মই 1 নম্বৰ A3 is equal to 18 implies A plus 2D equal to 18 to 2 নম্বৰ 1 minus 2 কৰো A কাটা কাটি গল D minus কি থাকিব 2D equal to 14 minus 18 implies minus D equal to minus 4 তাৰ মানে D is equal to কিমান হ'ব 4 এটা D ৰ মান যিকোনো 1 বা 2 ত বহুৱাই দিলে আমি কি পাম A ৰ মান পাম 1 ত বহুৱাই দিও আমি 1 implies A plus D is equal to 14 A plus আমি কিমানৰ মান পাইছিলো ইয়াত D ৰ মান D 4 ঠিক আছে A is equal to 14 minus 4 তাৰ মানে কিমান কিমান পালো মই 10 পালো এতিয়া আমি A ও পালো D ও পালো N ও জানো গতিকে আমি S51 উলিয়াব পাৰিম এতেকে Sn is equal to হয়নে এতেকে মই কি উলিয়াম S51 51 by 2 2 into A 10 N 51 minus 1 into D কিমান 4 হৈছে equal to এটো কাটা কাটি না যায় 51 by 2 টো এনেকে ৰাখা পিনে কিমান আহিব 20 যোগ 50 into 4 তাৰ মানে 51 by 2 into 20 যোগ 200 equal to 51 by 2 into কিমান আহিব 20 plus 200 তাৰ মানে 220 51 into 110 কিমান আহিব পূৰণ কৰা তোমালকে 51 11 51 আহিল আকৌ কি আহিব 51 তাৰ মানে 165 5610 তাৰ মানে আমাৰ 51টা পদৰ যোগফল আমি কিমান পালো 5610 ঠিক আছে পিছৰটো চাও 9 নম্বৰটো চাবা প্ৰথম 7টা পদৰ যোগফল দিয়া আছে 49 আৰু প্ৰথম 17টা পদৰ যোগফল দিয়া আছে 289 nটা পদৰ যোগফল উলিয়াবলৈ দিছে সমাধান আমাক দিয়াখিনি আমাক লিখি লও কি কি আমাক দিয়া আছে A7 sorry আমাক যোগফলহে দিয়া আছে ন S7 is equal to দিয়া আছে তোমাক 49 implies 7 by 2 equal to 49 তাৰমানে কিমান আহিব হাতেৰেটো কাটা 7 বাৰ গল 2A plus 6D equal to 2 টো ইয়াৰ লগত পূৰণ হলে কিমান আহিলে 14 বুজি পাইছা নে 7 by 2 n by 2 2A plus n minus 1 into D equal to 49 মই কি কৰিলো 7 ৰে 49 কাটিলো কেবাৰ গল 7 বাৰ তাৰ পিছত ভিতৰখিনি সিম্পলিফাই কৰি কিমান পালো 2A plus 6D আৰু 2 টো এফালে কি কৰিলো পূৰণ কৰিলো কিমান আহিলে 14 আহিলে মজ পূৰণ কৰিলো 2 ৰে 2 পিনে হৰণ কৰি দিয়া A plus 3D is equal to কিমান পালো মই 7 এটুক মই দিলো 1 নম্বৰ এতিয়া চাবা নেক্সট তোমাক কি দিয়া আছে প্ৰথম 17টা পদৰ নেক্সটটো আছে 17টা পদৰ যোগফল S17 equal to কিমান দিয়া আছে 289 17 by 2 2A plus 17 minus 1 into D is equal to 289 implies 17 এটুক যাবনে 17 গুণ 17 119 7 বাৰ যাব তাৰমানে মোৰ কিমান আহিব 2A plus 16D is equal to 17 into 2 তাৰমানে মই কি পালো 2A plus 16D is equal to 34
4 দুইটা দুই পিনে হৰণ কৰা a plus 8d is equal to 17 হৈছে এটুক দিলো মই ইকুৱেশ্যন নম্বৰ 2 এটা 1 minus 2 কৰা 1 minus 2 implies a কাটাকাটি গল ইয়াতো a আছে না নাই এক সহগ 1 কিমান আহিব 3d minus 8d left hand side equal to right hand side কি আহিব এটু দি আছে 7 7 বিয়োগ 17 তাৰ মানে মই পাম minus 4d minus 5 3 8 ন 5 আহিব minus 5d is equal to minus 10 তাৰ মানে d is equal to কিমান আহিব 2 d2 পালো এটা d মানটো ইয়াত বা আগৰটোত এক নম্বৰটোত বহুৱাই আমি কি পাম a পাম 1 implies a plus 3d is equal to 7 a plus 3 into d কিমান পালো 2 a plus 6 equal to 7 a is equal to কিমান আহিব এতিয়া মই a পালো d পালো আমাক nটা পদৰ যোগফল উলিয়াবলৈ দিছে তাৰ মানে আমাৰ আনসাৰটো কিহত ওলাব n ত ওলাব এতিয়া কৰা একে in terms of n ওলাব সাবা আমি কৰিম n by 2 n by 2 2 into 1 plus n minus 1 into d কিমান 2 n by 2 into 2n দুই দুই কাটাকাটি গল কি থাকিলে n স্কয়ার দেখিছানে কাৰণ আমি n ৰ ভ্যালুটো নাজানো গতিকে মোৰ nটা পদৰ যোগফল কিমান হ'ব n স্কয়ার আমি দুইটা আমাক যেটা আমাৰ যোগফল দিয়া আছিল 7টা পদৰ যোগফল আৰু 17টা পদৰ যোগফল হয়নে সেইকেইটা ব্যৱহাৰ কৰি আমি a আৰু d মান উলিয়ালো আৰু তাৰ পিছত n ৰ মান উলিয়াইছো sn উলিয়াইছো হৈছে না n ৰ মান আমাক ইয়াত নালাগে গতিকে sn টো কিহত ওলাল ইন টাৰ্মছ অফ n ওলাইছে n স্কয়াৰ হ'ব পিছৰ চাও দেখুৱা যে a1 a2 ... an so on পদসমূহে এটা ap গঠন কৰে যাৰ an ক তলত দিয়া ধৰণে সংজ্ঞাবদ্ধ কৰা হৈছে এতিয়া চোৱা এক নম্বৰটো an is equal to 3 plus 4n দিয়া আছে ইয়াৰ পৰা আমি a1 a2 a3 এবিলাক উলিয়াব লাগিব আৰু লগতে চেক কৰিব লাগিব যে হিহত ap ত আছে নে নাই এটা কেনেকৈ কৰিম প্ৰথম n1 বহালে n ৰ ঠাইত আমি কি বহালো 1 গতিকে ইয়াত যেতিয়া মই 1 দিম ইয়াতো কি হৈ যাব 1 এটো যেতিয়া 2 বহাম ইয়াতো কি হৈ যাব 2 তেনেকৈ কৰিব লাগিব আৰম্ভ কৰো এটো সমাধান an is equal to গতিকে প্ৰথমতে মই যেতিয়া a1 উলিয়াম n is equal to মই প্ৰথম কি ললো 1 গতিকে a1 কিমান আহিব 3 plus 4 equal to কিমান 7 n is equal to 2 লোৱা কেনেকৈ লৈছো গম পাইছা ন তোমালোকে a2 equal to 3 plus 4 into 2 তাৰ মানে কিমান আহিব 3 plus 8 equal to কিমান 11 এটো তোমালোকে লিখিব পাৰা এটা এটো into 1 ন 4 into 1 equal to 3 plus 4 equal to কিমান 7 ইয়া 3 plus 4 into 2 তাৰ মানে 8 8 দিনে 11 n is equal to 3 লোৱা তা a3 is equal to কিমান পাবা 3 plus 4 into n ৰ ঠাইত কি আহিব 3 তাৰ মানে কিমান পাবা 3 plus 12 তাৰ মানে কিমান 15 হৈছে না and so on এতিয়া আমাক যেহেতু ap ৰ আছে না চেক কৰিবলৈ দিছে আগতে আমি কৰাৰ দৰে প্ৰথমতে a2 minus a1 উলিওৱা কিমান 11 minus 7 equal to কিমান 4 a3 minus a2 equal to a3 কিমান 15 minus 11 কিমান 4 আহিলে তাৰ মানে ইহতৰ পাৰ্থক্যটো কি একে গতিকে হিহতে ap এটা গঠন কৰিব যেহেতু a2 minus a1 equal to a3 minus a2 equal to কিমান হলগে কিমান পালো আমি ডিফাৰেন্স টো 4 কমন ডিফাৰেন্স এটো কমন ডিফাৰেন্স হৈ গল হয় না নহয় তেকে ap গঠন কৰে হৈছে
তাৰ পিছত আৰু কি দিছে আমি চাওঁ AP গঠন কৰে যাৰ ANক তলত আমাক দেখুৱাবলৈ দিলে AP গঠন কৰে সেইটো আমি দেখুৱালো AP গঠন কৰে আৰু লগতে আমাক কি দিছে চোৱা এইটো লগতে প্ৰথম 15টা পদৰ যোগফল উলিওৱা তাৰমানে কি উলিয়াবলৈ দিলে S15 উলিয়াবলৈ দিছে এতেকে S15 equal to 15/2 হৈছে 15/2 2 into এটা ইয়াত A কি হৈ যাব যেহেতু সমান্তৰ প্ৰগতি গঠন কৰিলে গতিকে A1 টো কি হৈ যাব A হৈ যাব তাৰ মানে A equal to কিমান হ'ব 7 A7 15/2 14 plus 14 into 4 15/2 14 to common লোৱা 1 plus 4 থাকিব $15 into 35 কিমান আহিব চোৱা কৰি 5 to 5 তাৰমানে প্ৰথম 15টা পদৰ যোগফল কিমান পালো 5 to 5 হৈছে পিছত চাওঁ হা 2 নম্বৰটো সেম কোৱেশ্চন এ কিটা উলিয়াই ল'ব লাগিব সিহঁতে AP গঠন কৰে নে নকৰে সেইটো আমাক দেখুৱাবলৈ দিছে চেক কৰিবলৈ দিছে আৰু যদি কৰে তেতিয়াহ'লে আমি কি কৰিম আকৌ A2ৰ কাৰণে ইয়াত এটো বেলেগ দিছে AN টো 9 - 5n দিছে আগতে আমাৰ 3 + 4n আছিল হয়নে এটোৱে আমাক আকৌ 15টা পদৰ যোগফল উলিয়াবলৈ দিছে আহা আৰম্ভ কৰো সমাধান AN is equal to 9 - 5n n is equal to 1 আহিব -1 n is equal to 3 9 - 5 into 3 কিমান আহিব 9 - 15 তাৰমানে -6 so on এটা চেক কৰা A2 - A1 equal to কিমান -1 - 4 তাৰমানে কিমান পালো মই -5 A3 - A2 কিমান পালো -6 - -1 -6 plus 1 equal to কিমান -5 and so on তাৰমানে সিহঁতৰ ডিফাৰেন্সটো কি হ'ব সমান হ'ব অন্তৰটো গতিকে সিহঁতে AP গঠন কৰিব যিহেতু A2 - A1 equal to A3 - A2 equal to কিমান পালো মই -5 এটো D হয় না নহয় তো D তেকে AP গঠন কৰে তেকে A is equal to কিমান হ'ব প্ৰথম পদটো কি হ'ব A1 টো প্ৰথম পদ A1 টো সমান্তৰ প্ৰগতি হোৱাৰ লগে লগে কি হৈ যাব A হৈ যাব আৰু A কিমান হ'ব 4 তেকে S আকৌ 15টা পদৰ যোগফল উলিয়াবলৈ দিছে নহয় 15/2 twice A plus 15 - 1 into D equal to 15/2 2 into 4 plus 14 into D কিমান পালো -5 এখিনি কৰা ক্যালকুলেশন কৰা পটাপট 15/2 ইয়াৰ আহিল তোমাৰ 8 minus 70 ন equal to 15/2 into -62
31 তাৰমানে -15 into 31 কিমান আহিব এটো পূৰণ কৰাচোন 15 আৰু 31 465 minus 465 হৈছে উলিয়াব পাৰিবা এতিয়া এনেকুৱা দিয়া থাকিলে পিছত চাও হা 11 টো চাবা যদি এটা AP প্ৰথম nটা পদৰ যোগফল 4n minus n square তাৰমানে এটো sn দিয়া আছে কি দিছে এন্তে ইয়াৰ প্ৰথম পদ কি প্ৰথম পদটো কি হ'ব s1 তাৰমানে এটা পদৰ যোগফল আৰু প্ৰথম পদটো একে হ'ব নহয় s1 প্ৰথম পদ দুটাৰ যোগফল কিমান তাৰমানে s2 n যেটা 2 হ'ব দ্বিতীয় পদটো কি ফৰ্মুলাটা মনত আছে নে কি আছিল an = sn minus sn minus 1 আছিল আমি হেতু ব্যৱহাৰ কৰিম ইয়াত দেই তাৰ পিছত চাবা একেদৰে তৃতীয় দশম আৰু nতম পদ কেইটা নিৰ্ণয় কৰা আহা আৰম্ভ কৰো সমাধান sn = 4n minus n square s1 = 4 into 1 minus 1 square মানে 4 minus 1 = কিমান হ'ব 3 আৰু এটোৱে কি হ'ব প্ৰথম পদ প্ৰশ্নটো হেতুৱে কোৱা নাই জানো s1 টো কি ইয়াৰ প্ৰথম পদ s1 প্ৰথম পদটো যদি মই তোমাক কওঁ এটা পদৰ যোগফল মানে কি সেই পদটোৱে নহয় জানো হেতুৱে গতিকে এটো a = কি হ'ব 3 হ'ব পিছৰ চাও হা প্ৰথম দুটা পদৰ s2 = 4 into 2 minus 2 square এটো 8 বিয়োগ 4 কিমান আহিলে 4 হৈছে না তাৰ পিছৰটো কি দিছে চোৱা দ্বিতীয় পদটো কি তাৰমানে a2 এটো উলিয়াবলৈ দিছিল উলিয়ালো এটো উলিয়ালো এটাকে দ্বিতীয় পদ তাৰমানে a2 কিমান হ'ব sn ফৰ্মুলাটো কি আছিল আমাৰ an = sn minus sn minus 1 হয় না নহয় গতিকে an2 s2 minus s2 minus 1 তাৰমানে কিমান s1 sn minus 1 2 minus 1 that means 1 s2 minus s1 এটা s2 কিমান 4 s1 কিমান 3 কিমান আহিলে 1 হৈছে এটো ফৰ্মুলা মনত পৰিছে নহয় তাৰ পিছত চাও আৰু কি দিছে আমাৰ দ্বিতীয় পদ উলিয়ালো তৃতীয় দশম আৰু nতম পদ কেইটা নিৰ্ণয় কৰা এটা তৃতীয় পদটো উলিয়াবৰ কাৰণে আমাক কি লাগিব a3 = কি হ'ব s3 minus s2 s3 টো উলিয়াই ল'ব লাগিব তাৰ কাৰণে আমি হয়নে তেকে s3 = 4 into 3 minus 3 square তাৰমানে 12 minus 9 = কিমান 3 এতেকে তৃতীয় পদ a3 = কিমান আহিব s3 minus s2 এটো হল 3 বিয়োগ s2 কিমান 4 কিমান আহিব minus 1 তৃতীয়টো পালো নেক্সট কি দিছে দশম a10 উলিয়াবলৈ দিছে আৰু nতম পদ কেইটা এটা দশমটো উলিয়াবৰ কাৰণে a10 = কিমান আহিব s10 minus s9 গতিকে আমি প্ৰথমতে s10 আৰু s9 টো উলিয়াই লও আহা s10 = 4 into 10 minus n square 40 minus 100 4 into 10 minus 10 square 4 into 9 minus 9 square হৈছে পিনে আহিলে -5 আৰু এপিনে তোমাৰ 7 ৰ 3 = 4 -45 11 6 = 5 7 ৰ 3 = 4 -45 এতেকে a10 = s10 minus s9 10 minus 1 তাৰমানে 9 = কিমান আহিব s10 কিমান -60 minus -45 কিমান আহিব -60
প্লাছ 45 মাইনাছ পিনে আহিলে 5 আৰু এফালে কিমান আহিব 5ৰ 4 গ'ল 1 মাইনাছ 15 আহিব এতিয়া আমি উলিয়াম an তেকে an equal to কিমান আহিব sn minus sn minus 1 তে sn 4n minus n square হয় না নহয় minus n অৰ ঠাইত কি আহিব n minus 1 minus n minus 1 whole square minus তো আমি সেকেন্ড ব্র্যাকেট দি দিও n square minus 2n plus 1 4n minus n square minus 4n minus 4 minus n square plus 2n minus 1 equal to কিমান হয় সোয়া এতিয়া কিবা কাটাকাটি যোৱা আছে নেকি ইয়াত নাই ন 4n minus n square ভিতৰখিনি আমি অকল ক্যালকুলেশন কৰো এই দুটা এতিয়া সদৃশ 6n minus n square minus 5 minus 6n plus n square plus 5 এইটো কাটাকাটি গল কিমান আহিলে minus 2n plus 5 তাৰ মানে কিমান 5 minus 2n একে nতম পদটো কিমান পালো মই 5 minus 2n এটো হল 10তম পদ দশম পদ হয়নে তাৰ পিছত তোমাৰ আহিল এটা প্ৰথম পদ s1 দ্বিতীয় পদ আৰু তৃতীয় পদ ঠিক আছে না আমাক একেটাই উলাইছি বিচাৰিছিলে সোয়া দ্বিতীয় পদ s1 উলিয়াবলৈ দিলে দ্বিতীয় পদ উলিয়াবলৈ দিলে তৃতীয় দশম আৰু nতম পদ হৈছে পিছৰটো যাও 12 নম্বৰটো চাবা 6 ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা 6 ৰে বিভাজ্য সমাধান ধনাত্মক অখণ্ড সংখ্যা প্ৰথমটো কি আহিব তাৰ পিছত কোৱা প্ৰথমটো 6 12 18 24 এনেকে এনেকে গৈ থাকিব কিমানটা পদ মুঠতে দিছে আমাক 40টা পদৰ কাৰণে উলিয়াবলৈ দিছে এতিয়া চাবা মানে n কিমান হ'ব ইয়াত 40 হ'ব হয়নে ইয়াত এতিয়া a কিমান 6 d কিমান হ'ব 12 minus 6 equal to 6 তেকে আমি a42 উলিয়াই লওঁবা আছে না কি আছো তেকে s40 equal to 40/2 twice a plus 40 minus 1 into d প্ৰথম 40টা পিনে আহিলে 20 2 into a কিমান 6 দিও 6 23 20 into কিমান আহিব এপিনে 6 4 2 246 এপিনে 0 6 2 12 2 1 4 9 2 0 এটোই হল প্ৰথম 40টা 6 ৰে বিভাজ্য ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল 4920 পিছৰটো চাও প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল নিৰ্ণয় কৰা প্ৰথম 15টা 8ৰ গুণিতক প্ৰথমটো কি 8 তাৰ পিছত 16 তাৰ পিছত 24 হয়নে সমাধান
8 8 16 24 হৈছে a কিমান 8 d কিমান 16 minus 8 8 8 কে বাঢ়িছে গতিকে কি আহিব ইয়াত 8 এ আহিব এতেকে sn is equal to কিমানটা উলিয়াবলৈ দিছে আমাক প্ৰথম 15টা s 15 n কিমান আহিব 15 15 by 2 2 into a কিমান 8 15 minus 1 diu 8 16 যোগ 14 into 8 কিমান আহিব 6 2 8 1 1 2 128 15 into 2 6 গুণ 12 2 4 গুণ 8 64 15 into 64 4 6 6 9 কিমান 960 গতিকে প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল কিমান হ'ব 960 হৈছে বুজিছা পিছৰ চাও 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা সমাধান 0 আৰু 50ৰ মাজৰ যুগ্ম সংখ্যাবিলাক হল প্ৰথমটো কি আহিব 1 3 5 লাষ্টৰটো কিমান আহিব 49 তাৰমানে ইয়াত প্ৰথম পদটো আছে আৰু আমাৰ কি আছে শেষ পদটো আছে কিন্তু আমি n টো নাজানো গতিকে আমি n টো আকৌ উলিয়াব লাগিব এতিয়া ইয়াত a হল 1 আৰু l 49 তাকে l is equal to 49 implies a plus n minus 1 into d is equal to 49 আৰু d কিমান হ'ব ইয়াত 3 minus 1 equal to কিমান 2 হৈছে ভ্যালু বিলাক বহাই দিয়া 1 plus n minus 1 into 2 কিমান d কিমান 2 equal to 49 n minus 1 into 2 is equal to 49 minus 1 n minus 1 into 2 is equal to 48 দুইটা কাটা 24 n minus 1 is equal to 24 গতিকে n কিমান হ'ব 25 তাৰমানে আমাৰ এনেকুৱা সংখ্যা কেটা আছে 0 আৰু 50ৰ মাজৰ যুগ্ম সংখ্যা কেটা আছে 25টা আছে এটা যোগফলটো উলিওৱা তেকে sn is equal to n by 2 a plus কি শেষ পদ আছে আমাৰ l লিখিম তেকে s 25 is equal to 25 by 2 a কিমান 1 আৰু এটো 49 1 plus 49 25 by 2 into 50 দুইটা কাটা কেবাৰ যাব 25 বাৰ আৰু 25 25 গুণ কিমান 625 গতিকে মোৰ আনসাৰটো কিমান হ'ব 625 অৰ্থাৎ 0 আৰু 50ৰ মাজত থকা অযুগ্ম সংখ্যাবিলাকৰ যোগফল কিমান আহিব 625 হৈছে ক্লিয়াৰ হৈছে এতিয়ালৈকে ক্লিয়াৰ হৈছে সব আজি ইমানতে সামৰিম আমাৰ ক্লাছটো বাকি থকাখিনি আমি নেক্সট ক্লাছত কৰিম তেতিয়ালৈকে তোমালোকে এখিনি প্ৰেক্টিস কৰা ভালদৰে কৰিবা মোৰ কথাখিনি মনত ৰাখিবা
যেতিয়া প্ৰেক্টিচ কৰিবা কথাখিনি মনলৈ আনি থাকিবা জুকিয়াই প্ৰশ্নটো কৰিবা সলভ কৰিবলৈ চাবা নিজে কৰিবলৈ চাবা আৰু যেতিয়া বহুত বেছি কনফিউজন হয় তেতিয়াহে নোটছটো মেলিবা মই কৰোৱাখিনি দেই তেতিয়ালৈকে ভালদৰে থাকিবা ধন্যবাদ